আসসালামু আলাইকুম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ এইটো ক্লাছত পৰিমেয় সংখ্যাৰ অনুসলনি 2 এর 7 নম্বৰৰ কেইটা আলোচনা কৰিম তো 7 নম্বৰ অংকটো কি আছিল যে তলৰ পৰিমেয় সংখ্যাবোৰ উদ্ধক্ৰমত লিখা উদ্ধক্ৰম মানে কি আছিল সৰুৰ পৰা ডাঙৰ কেনেকৈ সজাব লাগে 7 নম্বৰ অংকটো এইটো 7 ৰ 1 এইটো তো আগৰ ক্লাছতো তোমালোকে পাই আহিছা তো এইবোৰ সংখ্যা প্ৰথমে কি কৰিব লাগে আমাৰ প্ৰথমে ইয়াত মাইনাস আছে যে মাইনাসটো ওপৰত লৈ গৈছো মই ইয়াত ৰাখিলো কথা নাই এটা লাইন লিখিছো তাৰ পিছত তোমালোকে আগতে পাই আহিছা যে সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ হলে হিয়তৰ হৰ কেইটা এক কৰিব লাগে সেম কৰিব লাগে আৰু হৰ কেইটা কেতিয়া সেম হ'ব যেতিয়া আমি কেইটা লহাগু উলাই লম 7 5 3 2 লহাগু কিমান হ'ব যেহেতু এটা মৌলিক সংখ্যা নহয় না এই কারণে লহাগু কি হবে এটাৰ পূৰণফল 210 আচ্ছা এতিয়া চোৱা প্ৰথমটো বাতিছো এটো হাত আছে না হৰত হাত 210 কেইবাৰ যাব ইয়া ইয়াৰ পৰা হাতটো অকল বাদ দি দিয়া 3 5 গুণ 15 15 2 গুণ 30 30 দি পূৰণ কৰিলে হল এই কাৰণে ইয়াত তলে আৰু উপৰে হৰ আৰু লব দুয়োটাতে 30 দি পূৰণ কৰিছো হাত দি 30 ক পূৰণ কৰিলে তো এটি হ'ব আৰু মাইনাসৰ 15 দি পূৰণ কৰিলে এটো হ'ব তাৰ পিছত কি হ'ব এটো পূৰণ কৰি দিয়া এতিয়া তাৰ পিছত এটো বাতিছো সেকেন্ডটো তো তলত কিমান আছে 5 5 2 হয় 21 কেইবাৰ যাব 42 বাৰ যাব সেইকাৰণে তলে উপৰে 42 পূৰণ কৰিছো এটো এতিয়া তলৰটো পূৰণ কৰিলে যিমান হয় তলত বহাইছো ওপৰটো পূৰণ কৰিলে যিমান হয় ওপৰত বহাইছো সেইকাৰণে এটো কৰিছো 3 কেইবাৰ যাব 70 বাৰ 70 দি তলে উপৰে পূৰণ কৰিছো এটো তলৰটো পূৰণ কৰি তলত ওপৰটো পূৰণ কৰি ওপৰত হেদৰে এটো বহাইছো এতিয়া চোৱা 8 কেইটা হৰ এক হৈছে না নাই এতিয়া সৰুৰ পৰা ডাঙৰলৈ আমাৰ সজাব লাগে তো এতিয়া চোৱা ইয়াত আছে মাইনাসৰ 735 হয়নে আমি কি জানো যে মাইনাসৰ ক্ষেত্ৰত সংখ্যাৰ আগত যদি মাইনাস থাকে তেতিয়াহলে যিমান ডাঙৰ হয় হি হিমান সৰু হয় কাৰণ যাৰ ঋণ আছে যাৰ ঋণ বেছি হি সৰু হয় সেইকাৰণে এটো প্ৰথমে লিখিছো তাৰ পিছত ঋণ আৰু কাৰ কম আছে এটোৰ নহয় না 450 ইয়াত লিখিছো তাৰ পিছত এটো এতিয়া হৰ কেইটাৰ সেম কৰাৰ দ্বাৰা আমি এটো পাইছো এতিয়া আমাৰ এটো হে উদ্ধক্ৰমত সজাবলৈ দিছে এতিয়া চোৱা এটো আমি কোনটোৰ পৰা পাইছো এটো আটাইতকৈ সৰু হ'ব মাইনাসৰ 7/2 সেইকাৰণে মাইনাসৰ 7/2 দি দিছো 450 এটো কোৰ পৰা পাইছিলো মাইনাসৰ 15/7 সেইকাৰণে মাইনাসৰ 15/7 হ'ব আৰু এটো হ'ব মাইনাসৰ 5/7 হ'ব এটো তাৰ পিছত এটো তোমালোকে নিশ্চয় বুজিছা তাৰ পিছত সেইদৰে 2 নম্বৰ অংকটো কৰিছো 2 নম্বৰ অংকটো এটো আছিল প্ৰথমে আমি প্ৰামাণিক ৰূপত সজাই লৈছো মানে এটো ইয়াত তলে উপৰে মাইনাস আছে যে মাইনাস কেনসেল সেইকাৰণে এটো হৈছে তাৰ পিছত এটোৰ তলৰ মাইনাসটো ওপৰত লৈ গৈছো এটো যেনেকৈ আছে তেনেকৈ ৰাখি দিছো এটো যেনেকৈ আছে তেনেকৈ তাৰ পিছত এতিয়া চোৱা 4 12 5 2 একেটা লহাগু ওলাইছো লহাগু কিমান ওলাইছে 60 ওলাইছে এতিয়া চোৱা 4 এটো যেনেকৈ আছে তেনেকৈ ইয়াত বহাইছো 4 কেইবাৰ যাব হাতিত 15 বাৰ 15 তল দি তলে উপৰে পূৰণ কৰিছো তাৰ পিছত ওপৰৰ কেইটা পূৰণ কৰি ওপৰত তলৰ কেইটা পূৰণ কৰি তলত এইকেইটা আগৰ দৰে বহাইছো সেইকেইটা পূৰণ কৰাৰ পিছত এতিয়া চাইছো যে কাৰ ঋণ বেছি আছে আটাইতকৈ সৰু সংখ্যা কোনটো
এইটো হ'ব মাইনাছৰ 157 কাৰণ তাৰ ঋণ 8তকৈ বেছি সেইকাৰণে এইটো 8তকৈ সৰু তাৰপিছত এইটো মাইনাছৰ 35/60 তাৰপিছত 245 সেইদৰে এইটো সজাইছোঁ এতিয়া এইকেইটা ক'ৰ পৰা পাইছোঁ এইটো পাইছিলোঁ মাইনাছৰ 13/5 7/12 এইকেইটা পাইছিলোঁ তো 7 নম্বৰৰ অংককেইটা বাকীকেইটা অংক তোমালোকে এনেকৈ কৰিবা তাৰপিছত 8 নম্বৰত আহিছোঁ 8 নম্বৰত কি আছে তলৰ পৰিমেয় সংখ্যাবোৰৰ মাজৰ তিনিটাকৈ পৰিমেয় সংখ্যা উলিওৱা এইটো চোৱা প্ৰথমতে কৰিছোঁ এইটো কি আছে মাইনাছৰ 1/2 আৰু 1/10 এইটো প্ৰথমে আমি এইটোৰ হৰ সেম কৰি লৈছোঁ প্ৰথমে এতিয়া চোৱা এইটোৰ তলত এইটো যেনেকৈ আছে তেনেকৈ পাতিছোঁ এইটো যেনেকৈ আছে তেনেকৈ পাতিছোঁ প্ৰথমে হৰ কেইটা সেম কৰিছোঁ সেম কৰাৰ কাৰণে এইটোৰ হৰ দি এইটোক পূৰণ কৰিছোঁ তলে ওপৰে এইটোৰ হৰ দি এইটোৰ তলে ওপৰে পূৰণ কৰি দিছোঁ নহয়নে ইয়াত 10 আছে তলে ওপৰে 10 পূৰণ কৰিছোঁ এইটো হৈছে তাৰপিছত এইটো কি কৰিছোঁ এইটোৰ হৰ দি পূৰণ কৰি দিছোঁ হয়নে এইটো 10 2 গুণ 20 2 1 গুণ 2 এতিয়া চোৱা কেইটা গৈছিলে আমাক তিনিটা নহয়নে এতিয়া মাইনাছ এইটো লিখি দিছোঁ 17 মাজৰ তিনিটা পৰিমেয় সংখ্যা হ'ব মাইনাছৰ 9/20 মাইনাছৰ 8/20 1/20 এইটো এনেকুৱা হ'ব তাৰপিছত চোৱা 8ৰ 2 নম্বৰটো কৰিছোঁ 8ৰ 2 নম্বৰটো হৈছে 8ৰ 2 নম্বৰটো প্ৰথমে বাতি লৈছোঁ যেনেকৈ আছে তেনেকৈ তাৰপিছত কি কৈছিলোঁ এইটোৰ হৰ দি এইটোৰ তলে ওপৰে পূৰণ কৰি দিছোঁ তাৰপিছত এইটোত কি কৰিছোঁ এইটোৰ হৰ দি তলে ওপৰে পূৰণ কৰি দিছোঁ তাৰপিছত ওপৰৰ কেইটা পূৰণ কৰি ওপৰত বহাইছোঁ তলৰ কেইটা পূৰণ কৰি তলত এতিয়া চোৱা দুয়োটাৰে হৰ সেম হৈ গৈছে না নাই নিশ্চয় সেম হৈ গৈছে এতিয়া ইমান আৰু ইমানৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা হ'ল মাইনাছৰ 18 আৰু মাইনাছৰ 6 মাইনাছৰ 17/15 মাইনাছৰ 10/15 মাইনাছৰ 5/15 তাৰপিছত চোৱা 9 নম্বৰৰ অংককেইটা 8 নম্বৰ আৰু এটা বাকী আছে এইটো তোমালোকে কৰিবা নিজে 9 নম্বৰত কি কৈছে সেম অংকই যে তলৰ পৰিমেয় সংখ্যাবোৰৰ মাজত নিৰ্দেশ কৰা অনুসৰি পৰিমেয় সংখ্যাবোৰ উলিওৱা 1 নম্বৰ কৈছে -2/3 আৰু 4/5ৰ মাজত 5টা এইকেইটাৰ মাজত 5টা পৰিমেয় সংখ্যা ওলাব লাগে এটা চোৱা কেনেকৈ ওলাইছোঁ প্ৰথমে পাতি লৈছোঁ দুয়োটাই এইটোৰ দুয়োটাৰ হৰ কেইটা সেম বনাইছোঁ হৰ কেইটা কেনেকৈ সেম বনাব লাগে আগৰ পৰা কৈ আছোঁ মই এইটোৰ হৰ দি এইটোৰ তলে ওপৰে পূৰণ কৰিছোঁ এইটোৰ হৰ দি এইটোৰ তলে ওপৰে পূৰণ কৰি দিছোঁ ওপৰৰ কেইটা পূৰণ কৰি ওপৰত তলৰ কেইটা পূৰণ কৰি তলত বহাইছোঁ এতিয়া মাইনাছৰ 15 আৰু 12ৰ মাজৰ 5টা পৰিমেয় সংখ্যা লিখি দিয়া লিখিছোঁ হ'ব -9/15 মাইনাছৰ 8/15 এইটো সেইদৰে তোমালোকে 3 নম্বৰ অংকটো চোৱা 9ৰ 2 নম্বৰটো 9ৰ 2 নম্বৰটো কিমান আছে 3/2 আৰু 5/3 মাজৰ 8টা পৰিমেয় সংখ্যা আচ্ছা এতিয়া চোৱা প্ৰথমে কি কৈছিলোঁ এইটোৰ হৰ দি এইটোৰ তলে ওপৰে পূৰণ কৰি দিছোঁ এইটোৰ হৰ দি এইটোৰ তলে ওপৰে পূৰণ কৰি দিছোঁ পূৰণ কৰি দিলে কিমান হয় আমাৰ 9/6 হয় নহয়নে আৰু ইয়াতো কি হয় 10/6 হ'ব প্ৰথমে কিমান হ'ব প্ৰথমে এইখিনি হ'ব নহয়নে এতিয়া চোৱা 9 আৰু 10ৰ মাজতো 8টা পৰিমেয় সংখ্যা আমি ওলাব নোৱাৰোঁ সেইকাৰণে যদি চাবা কেতিয়াবা যদি এনেকুৱা হৈ যায় যে আমাৰ হৰবিলাক সেম হৈ গৈছে কিন্তু মানে নিৰ্দেশ কৰা অনুসৰি পৰিমেয় সংখ্যা নোলায় তেতিয়াহ'লে যদি 8টা কয় তেতিয়াহ'লে তলে ওপৰে দুয়োটাতেই 9 দি পূৰণ কৰি দিবা 6টোৰ তলে ওপৰে 9 দি পূৰণ কৰি দিছোঁ এইটোৰ 9 দি পূৰণ কৰি দিছোঁ 9 দি পূৰণ কৰিলে কিমান হ'ব 81/54 90/54 হৰ কেইটা একেই আছে এতিয়া
আমি লিখি দিম ইমান আৰু ইমানৰ মাজৰ 8টা পৰিমেয় সংখ্যা 81 পৰা 90 লৈকে লিখি দিয়া 82/54 83/54 84/54 এনেকৈ 89/54 লৈকে লিখি দিবা হৈ যাব এইকেইটা কিন্তু যদি নিমিলে যদি নহয় পৰিমেয় সংখ্যা হৰ সেম কৰিলে যদি নহয় তেতিয়াহ'লে যিমানটা ওলাবলৈ কৈছে তাতকৈ এক তলে ওপৰে দুটাতে পূৰণ কৰি দিলে এনেকুৱা হ'ব তাৰ পিছত চোৱা ইমান আৰু ইমানৰ মাজত 10টা পৰিমেয় সংখ্যা সেইটো এনেকৈ কৰিছো এইটোৰ হৰ দি এইটোৰ তলে ওপৰে পূৰণ কৰি দিছো সেইটোৰ হৰ দি তলে ওপৰে পূৰণ কৰি দিছো কিমান হৈছে এইটো -33/66 এইটো তেনেকৈ এতিয়া ইমান আৰু ইমানৰ মাজত 10টা পৰিমেয় সংখ্যা হ'ব কিমান আছিল -33 পৰা -22 এইকেইটা মাজৰ কেইটা লিখি দিছো 4 নম্বৰটো আছিল এইটো -1/8 আৰু 1/8ৰ মাজত 6টা পৰিমেয় সংখ্যা এইটোৰ হৰ দি এইটোক পূৰণ হয়টোতো হেৰি আছে হৰ কেইটাটো সেমই আছে আচ্ছা আগৰ প্ৰশ্নটো কি কৈছিলো যদি সেম থাকে আৰু সেমত দুটা সংখ্যাৰ মাজত যদি আমাক উল্লেখ কৰা অনুসৰি নাথাকে তেতিয়াহ'লে 6টা গলে হাত দি পূৰণ কৰিম নহয় না এতিয়া দুটাতে হাত দি পূৰণ কৰি দিছো এটোতো হাত দি পূৰণ কৰিছো এটো -7/56 7/56 এতিয়া -7 পৰা 7 লৈকে 6টা লিখি দিয়া এতকে ইমান আৰু ইমানৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ব -5/6/56 5/56 4/56 এইকেইটা এনেকৈ হ'ব তোমালোকে বাৰু বাকি কেইটা কৰিবা এতিয়া 8 নম্বৰ 9 নম্বৰ গুচি গ'ল হা এতিয়া চোৱা 10 নম্বৰ কেনেকৈ হয় সেয়া 10 নম্বৰ এটা মই কৰি দিছো 5 নম্বৰটো 10 নম্বৰ প্ৰশ্নটো কি আছে চাই লোৱা তলৰ পৰিমেয় সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰা এইকেইটা অংক মানে সংখ্যা ৰেখাত বহাব লাগে এইকাৰণে কিতাপতো কৰি দিয়া আছে তেনেকুৱা অংক এটো ভালদৰে মন দিবা তেতিয়াহ'লে তোমালোকে পাৰি যাবা এতিয়া 10 নম্বৰ অংকটো আছিল মানে এটো -1 5/7 প্ৰথমে এটো সমস্তটো ভাঙি ল'ব লাগিব মিশ্ৰ ভগ্নাংশ দিয়া আছে এতিকে মিশ্ৰ ভগ্নাংশ কেনেকৈ ভাঙে হাতটো হাতে থাকে আৰু এটো 1 7 গুণ 7 7 আৰু 5 যোগ কৰিলে কিমান হ'ব 12 আগত মাইনাস চিন আছে মাইনাস চিন বহাই দিছো এতিয়া আমি এই ভগ্নাংশটো কি কৰিব লাগে সংখ্যা ৰেখাত বহাব লাগে সংখ্যা ৰেখাৰ বিষয়ে তোমালোকে পাই আহিছাই তো সংখ্যা ৰেখা এনেকৈ আঁকে তোমালোকে স্কেলে ৰাখিবা মানে দুই পিনে কাৰ চিন থাকে কাৰ চিনৰ অৰ্থ হৈছে মানে অহিমলৈ গৈ আছে এইটো অহিমলৈ গৈ আছে তাৰ পিছত চোৱা ইয়াত 0 থাকে তাৰ পিছত হু ফালে থাকে ধনাত্মক আৰু বাও ফালে ঋণাত্মক থাকে এটা আগতে তোমালোকে পাই আহিছা এতিয়া এই পিনে আগতে তোমালোকে পাইছা 1 2 3 4 এনেকৈ গৈ থাকে এফালে -1 -2 -3 এনেকৈ গৈ থাকে তো ভগ্নাংশ যেটো আমাক দিয়া আছে গতিকে এটো আমি ভগ্নাংশত লিখিব লাগিব প্ৰথমে 0 টুক যদি আমি লিখো 0/7 ভুল হ'ব না ভুল নহয় কাৰণ 0 ইটো হ'ব এপিনে আকৌ 1/7 2/7 3/7 4/7 5/7 6/7 7/7 8/7 হেপিনে গৈ থাকিব আৰু এপিনে মাইনাস -1/7 -2/7 -3/7 -4/7 -5/7 এনেকৈ গৈ থাকিব তো সেই হিচাপে -12/7 টো ইয়াত পৰে সেইকাৰণে এটো আমি ৰাউন্ড দি দিছো ৰাউন্ড দি এটোৰ নাম দি দিছো এ বিন্দু লিখি দিছো এতেকে সংখ্যা ৰেখাত এ বিন্দুটোৱে -12/7 ক চিহ্নিত কৰিছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল বাকি অংকবিলাকো মই আশা কৰো তোমালোকে এতিয়া কৰিব পাৰিবা আৰু যদি কৰিব নোৱাৰা তেতিয়াহ'লে
কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো জনাবা তো আজিলৈকে তোমালোকৰ ক্লাছত এইখিনি থাকিল ধন্যবাদ